এইজোপা হ'ল চিম, আমি কটাই ডুবোৱা মাহ বুলি কওঁ। এই কটাই ডুবোৱা মাহজোপা এই মোৰ ফুলৰ এই টাবতে মই দিছিলোঁ। এতিয়া ইমানখিনি হ'লগৈ। পাপাই আকৌ ঘৰৰ ওপৰত ছালত দি দিম বুলি কৈছিলে। আমাৰ টিংটো এডভেষ্টাৰ যে, এডভেষ্টাৰ ওপৰত দিম বুলি কৈছিলে। কিন্তু আজি বতাহ পাই সেই বাঁহৰ আগটো ভাগি গ'ল, ঘৰৰ ভিতৰ ফালে গুচি আহিছে। এতিয়া মই ৰছী লগাই ঠিক কৰিম। আৰু আজি আমাৰ চাহপাত ছিঙা হ'ল। এইটো ইয়াত ইমান, আৰু ইয়াতে বেগ বহুতখিনি আছে। সেয়া তামোল। এইখন আমাৰ বাগানখন। অকণমান এটা দৃশ্য দিছোঁ। আৰু সেইজোপা আমাৰ দুৱাৰ মুখতে এজোপা পাণ আছে। তাৰপিছত এইবোৰ ভেন্দি লাগিছে। ভেন্দি এটা পেকেট আনিছিলে, অকল এই কেইজোপাহে বাচিছে। আৰু এই গছজোপা বোলে এইজোপা বহুত ভাল গছ বুলি কৈছে। এইজোপা বহুত ঔষধি গুণ আছে। মই এই ঔষধি গুণটো মই পাছত কৈ দিম বাৰু। আৰু এইজোপাও ভালেই গছ। এইজোপা ঔষধি গুণো মই পাছৰ এটা ভিডিঅ'ত মই জনাম। আৰু এইজোপা যে দেখিছে, এইজোপাও ভালেই ঔষধি গুণ। এইজোপা হ'ল মৌচিম মাহ বুলি কয় যে, সেইজোপা। তাতে এইজোপা এনেকৈ উঠি গৈছে, ডাঙৰ চাং এখন দিছে। তাৰপৰা সেইফালে আমাৰ এইবোৰ পথাৰবোৰ পানী হৈ গৈছে। পানী এই মাজতে ফিচাৰী এটা আছে। অকণমান মই ভিডিঅ'টি বনাই দিছোঁ। এইবোৰ আমাৰ চেনচিংগুল আনি থোৱা আছে। জালো আছে, জাল দুখন আছে আমাৰ। তাৰপিছতে মই এটা বিশেষ আমাৰ ৱালতে আমাৰ এইজোপা পাণ দিয়া হৈছে। আৰু এইজোপা মই ধেমাজিৰ পৰা আনিছিলোঁ। এইজোপা হৈছে লাকি বেম্বু। ধেমাজি গুঞ্জনা বৰাৰ পৰা মই আনিছিলোঁ। মোৰ ডাঙৰ ল'ৰা বুলিয়ে ক'ম, বিমান বৰা কন্যা পৰা মই আনিছিলোঁ। নেবাচিব বুলি মই ভয়তে অৰিহণা এটা দি আনিছিলোঁ। অৰিহণাটো 50 টকামান দিছোঁ, বেছি নাই দিয়া। তাৰপৰা এইজোপা হৈছে চন্দন গছ। এইজোপা চন্দন গছ, এইজোপাকে চন্দন বুলি কয়। এলোভেৰা এজোপা আছে। এইজোপা এলোভেৰা, এয়া এজোপা এলোভেৰা। এইজোপা মোক বৰুৱা আয়ে দিছিলে। এইজোপা কপা গছ। এইজোপা বৰুৱা বাপৰ ঘৰৰ পৰা আনিছিলে আমাৰ পাপাই। এয়া আমাৰ বি জলকীয়া। এই কাৰ্টুনত, এনেকুৱা কাৰ্টুনত বনাইছে বি জলকীয়া। খাইছোঁ। আৰু আলুবোৰ এনেকৈ বেয়া হোৱাৰ কাৰণে ইয়াত সাৰ হ'বৰ কাৰণে মই এই গছৰ গুৰিত দি দিছোঁ। এইজোপা জলকীয়া গছ মৰহি গৈছে, পানী হৈছিলে যে, সেইটো কাৰণে মৰি গ'ল। বাচিবগৈ লাষ্টত। এজোপা চাঙত দি থৈ দিয়া আছে। সেইটো দেখিছে না, অমিতা গছো আছে। আমাৰ অমিতা বহুত ডাঙৰ অমিতা আছিলে, এতিয়া কিন্তু সেই অমিতা গছ মৰি গ'ল। এইটো হ'ল তিয়ঁহ। আমাৰ চব বস্তু আছে বাৰীত, একো নোহোৱা নহয়। আৰু এটা তিয়ঁহ আছে দেই, আপোনালোকক মই দেখাই আছোঁ। এইটো দেখিছেনে বাৰু, ওপৰত
ওপৰলৈ চাই পাই থাকক। সেইটো এটা তিয়ঁহ পকি গ'ল, সঁচৰ কাৰণে হৈ যাব। প্ৰথম এজোপা কোমোৰা গছ, কোমোৰা নহয় ৰঙালাও গছ। এইটো আমাৰ ফিচাৰীটো, ফিচাৰী ইফালে সেইখন আমাৰ চাৰি বেৰটো এই নীলা যে, সেই নীলা সেইখনে দিয়া হৈছে, নীলা বেৰা দিয়া হৈছে। ৱাল অন্য মানুহে ৱাল দিয়ে, কিন্তু আমাৰ এই চাৰিও ৰাউণ্ড আমি এনেকুৱা বেৰা দিছিলোঁ, ৱাল মাৰিছিলোঁ। এনেকৈ পইচা পাতি কম কাৰণে এনেকৈ ৱাল দিছিলোঁ। সেইবোৰ পানী আমাৰ পানীয়ে পানী। এইখন চাং দিছিলে, চাংখন ভাগি গ'ল। এইবোৰ চাহ গছ, গোটেই এডোখৰো জেগা নাই আমাৰ, চব চাহ। তাৰপিছত সেই ইয়াত ইপাৰত সেইজোপা কলফুল গছ মই নামফাইৰ পৰা আনিছিলোঁ। আমাৰ নামফাইত মাটি আছিলে, প্ৰায় 25 বিঘামান লোৱা হৈছিলে। বহুত কষ্টৰে লৈছিলোঁ। মই গৰু কিনি তাৰ গাখীৰ বিক্ৰী কৰিছিলোঁ। তাৰপিছতে আকৌ বিকিলোঁ পোৱালিবোৰ, তাৰ পোৱালি কেইবাটাও বিকিলোঁ। সেই বিকা গৰু পইচাবোৰ মই বেংকত সাঁচি থৈ মই মাটি লৈছিলোঁ। কিন্তু সেইবিলাক লাইকা দদিয়া বুলি কয় যে, সেয়া তাৰ মানুহখিনিক তাত বহাই দিলে। আমি দান হিচাপে তেখেতলোকক দি দিলোঁ, মাটি দান দিছোঁ। এইখিনি আমাৰ বাগানখন, এই বাগানখন, এইখন আমাৰ বাগান, এইখন পথাৰ, এইবোৰ। সেইটো এটা আলি, মানুহ গৈ আছে। সেইটো এটা আলি, মানুহ আহি আছে। সেই তামোলনি পাৰে মানুহ গৈ আছে, আহিছে। এনেকৈ আমাৰ ঘৰখন আছে। ইয়াৰ অকণমান মই আভাস দিলোঁ। সেইটো আমাৰ ঘৰটো, সেই ইয়াত আন্ধা মুন্ধাকৈ ঘৰটো আছে। আমি কালাৰিং কৰিব পৰাই নাই। ল'ৰাকেইটাক প্ৰথমে পঢ়াই লৈছোঁ, তাৰপিছতহে ঘৰ দুৱাৰ ঠিক কৰিম। এইবোৰ তিয়ঁহো লাগি আছে, এই নক'ব আৰু, চব বস্তু আছে। সেইটো ইটো পাৰত আমাৰ ল'ৰাটোৱে ভাত খাই আছে। এজোপা গন্ধ কচু বুলি কয়, সুগন্ধি কচু বুলি কয়। এই কচুজোপা মই ইয়াত জীয়াই ৰাখিছোঁ। আৰু আছে, ইয়াত এজোপা আছে। এজোপা সুগন্ধি কচু মই এই বৈয়ামত এনেকৈ ৰাখিছোঁ। সেইটো বৈয়ামত দি থৈছোঁ, দেখিছেনে বাৰু? বৈয়ামত ৰুইছোঁ। এইবোৰ আমাৰ, এইজোপা আমাৰ ঝাৰু বন বুলি কয় যে, সেই ঝাৰু বন। এইজোপা ফুল ঝাৰু। এইটো আমাৰ বেক চাইডটো। এটা বৰ ধুনীয়া কলফুল এটা আছে, মই সেই কলফুলটো তুলিবলৈ আহিছোঁ। এইটো অকণমানকৈ ওলাইছে। এইজোপা হ'ল টিকনি বৰুৱা। এইজোপা হ'ল টিকনি বৰুৱা। এইজোপা টিকনি বৰুৱা বুলি কয়। এইজোপা টিকনি বৰুৱা। এইজোপা হ'ল শেৱালি ফুলৰ গছ। এইজোপা শেৱালি ফুল। আজিলৈ মই ইমানতে ৰাখিছোঁ। মোবাইলটো হেং মাৰিছে কাৰণে ইমানতে ৰাখিছোঁ।